লিমিটেশনৰ যোৱাকালি ৰাতি আমি ড্ৰাফ্ট পাব্লিছ কৰিলোঁ। তাৰ কিছুমান তথ্য মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আমাৰ ডিলিমিটেশ্যন হোৱাৰ পিছত ডিব্ৰুগড় জিলাত টোটেল জিলা পৰিষদ হ'ব 22খন। তাৰ লগতে আঞ্চলিক পঞ্চায়ত আমাৰ 7খন হ'ব। 7খন ব্লক আমাৰ যিটো যেনেকৈ আগত আছিল তেনেকৈ থাকিব। তাৰ লগতে আঞ্চলিক পঞ্চায়তবিলাক আমাৰ হৈ থাকে। চ' আঞ্চলিক পঞ্চায়ত কনষ্টিটুৱেঞ্চি আমাৰ 7খন হ'ব। লগতে টোটেল নাম্বাৰ অফ পঞ্চায়ত আগতেও ডিব্ৰুগড় জিলাত 93খন পঞ্চায়ত আছিল। এতিয়াও পোষ্ট ডিলিমিটেশ্যন আমাৰ 93 পঞ্চায়তে থাকিব। সমষ্টি ৱাইজ আমাৰ ডিলিমিটেশ্যনৰ পিছত ডিব্ৰুগড় জিলাত 6খন সমষ্টি আছে। এই 6খন সমষ্টি ৱাইজ পঞ্চায়তৰ ডিটেইলছখিনি মই আপোনালোকক কৈ দিব বিচাৰিছোঁ। 87 নং চাবুৱা লাহোৱাল সমষ্টিত টোটেল গাঁও পঞ্চায়ত আফটাৰ ডিলিমিটেশ্যন হ'ব 18খন। তাত দুটা ব্লক হ'ব, চাবুৱা ব্লক আৰু লাহোৱাল ব্লক। দুটা ব্লকত 9টা জিপি হ'ব। টোটেল আঞ্চলিক পঞ্চায়ত আফটাৰ ডিলিমিটেশ্যন এটা ব্লকৰ এগেইনষ্টত এটা আঞ্চলিক পঞ্চায়ত থাকে, সেইকাৰণে দুটা আঞ্চলিক পঞ্চায়ত হ'ব চাবুৱা লাহোৱাল সমষ্টিত। টোটেল জিলা পৰিষদ 4টা হ'ব, ডিমজয়, দিখম, বকুল, মটাৰঘাট। টোটেল নাম্বাৰ অফ ভিলেজেছ আফটাৰ ডিলিমিটেশ্যন মানে এই গোটেইকেইখন জিপি মিলাই আমাৰ গাঁও হ'ব 185। টোটেল ব্লক দুটা। ডিব্ৰুগড় সমষ্টি 88 নং ডিব্ৰুগড় সমষ্টিত টোটেল জিপি আফটাৰ ডিলিমিটেশ্যন 7খন হ'ব। আঞ্চলিক পঞ্চায়ত এখনে হ'ব। আঞ্চলিক পঞ্চায়তখনৰ নাম ডিব্ৰুগড় আঞ্চলিক পঞ্চায়ত হ'ব। জিলা পৰিষদ টোটেল আফটাৰ ডিলিমিটেশ্যন 2খন হ'ব, ডিব্ৰুগড় ইষ্ট আৰু ডিব্ৰুগড় ৱেষ্ট বুলি জিলা পৰিষদ হ'ব। টোটেল ভিলেজেছ আফটাৰ ডিলিমিটেশ্যন 54। টোটেল ব্লক ডিব্ৰুগড় সমষ্টিৰ কাৰণে যিখন ব্লক হ'ব, ব্লকখনৰ নাম হ'ব ডিব্ৰুগড় ডেভেলপমেণ্ট ব্লক। এতিয়া আমি গোটেইখিনি প্ৰপ'জেলৰ কথা কৈ আছোঁ যে ড্ৰাফ্ট পেজত থাকিব। চ' ড্ৰাফ্টত আমাৰ এইখিনি প্ৰপ'জেল আছে। লগতে 89 নং খোৱাং সমষ্টিত টোটেল জিপি আমাৰ আফটাৰ ডিলিমিটেশ্যন হ'ব 17খন। লগতে আঞ্চলিক পঞ্চায়ত এখন, খোৱাং আঞ্চলিক পঞ্চায়ত বুলি। জিলা পৰিষদ তাত 4টা হ'ব, চেপন, নাহৰণি, বৰবৰুৱা আৰু লাৰুৱা। টোটেল নাম্বাৰ অফ ভিলেজেছ আফটাৰ ডিলিমিটেশ্যন 338 আৰু টোটেল ব্লক এখনে হ'ব, খোৱাং ডেভেলপমেণ্ট ব্লক। 90 নং দুলীয়াজান সমষ্টিত টোটেল জিপি আফটাৰ ডিলিমিটেশ্যন হ'ব 16খন। তাৰ লগতে আঞ্চলিক পঞ্চায়ত আমাৰ এখনে হ'ব, টেঙাখাট আঞ্চলিক পঞ্চায়ত। টোটেল জিলা পৰিষদ হ'ব 4খন, ভাদৈ, দুলীয়াজান, হাতীবন্ধা, টেঙাখাট। টোটেল নাম্বাৰ অফ ভিলেজেছ আফটাৰ ডিলিমিটেশ্যন হ'ব 244। টোটেল ব্লক আফটাৰ ডিলিমিটেশ্যন এখনে হ'ব, টেঙাখাট ডেভেলপমেণ্ট ব্লক। 91 নং টিংখং সমষ্টিত টোটেল জিপি আফটাৰ ডিলিমিটেশ্যন হ'ব 19খন। টোটেল আঞ্চলিক পঞ্চায়ত আফটাৰ ডিলিমিটেশ্যন এখনে হ'ব, টিংখং আঞ্চলিক পঞ্চায়ত। জিলা পৰিষদ 4খন, টিংখং, ৰাজগড়, মৰাণ আৰু লেঙেৰী। টোটেল নাম্বাৰ অফ ভিলেজেছ আফটাৰ ডিলিমিটেশ্যন হ'ব আমাৰ 321। টোটেল ব্লক আফটাৰ ডিলিমিটেশ্যন এখনে ব্লক হ'ব, টিংখং ডেভেলপমেণ্ট ব্লক। 92 নং নাহৰকটীয়া সমষ্টিত টোটেল জিপি আফটাৰ ডিলিমিটেশ্যন হ'ব আমাৰ 16খন। টোটেল আঞ্চলিক পঞ্চায়ত আফটাৰ ডিলিমিটেশ্যন এখন, নাহৰকটীয়া আঞ্চলিক পঞ্চায়ত বুলি হ'ব। টোটেল জিলা পৰিষদ আফটাৰ ডিলিমিটেশ্যন 4খন হ'ব, নাহৰকটীয়া, জয়পুৰ, নামৰূপ, চাচনি। টোটেল নাম্বাৰ অফ ভিলেজেছ আফটাৰ ডিলিমিটেশ্যন 213 আৰু টোটেল ব্লক আফটাৰ ডিলিমিটেশ্যন এখনে হ'ব, নাহৰকটীয়া ব্লক বুলি নামকৰণ কৰা হ'ব। আমাৰ ড্ৰাফ্ট যিখন পাব্লিছ হৈছে সেইটো টোটেল আমাৰ 6টা ফৰ্মেটত পাব্লিছ হৈছে। ফৰ্মেট 1, ফৰ্মেট 2A, ফৰ্মেট 2B, ফৰ্মেট 3A, ফৰ্মেট 3B আৰু ফৰ্মেট 4। এই ফৰ্মেট 1ত যিকেইখন গাঁও পঞ্চায়ত একো পৰিৱৰ্তন হোৱা নাই, ৱাৰ্ডৰো পৰিৱৰ্তন হোৱা নাই, পঞ্চায়তৰো পৰিৱৰ্তন হোৱা নাই, এক্সিষ্টিং যেনেকৈ আছিল তেনেকৈ আছে, সেইকেইখন সমষ্টি ৱাইজ ভাগ কৰা আছে। ধৰক এতিয়া যদি আমি চাবুৱা লাহোৱাল সমষ্টি চাওঁ, চাবুৱা লাহোৱাল সমষ্টিৰ সেই গোটেই 6টা ফৰ্মেট থাকিব। ফৰ্মেট 1, 2A, 2B, 3A, 3B আৰু 4। তেনেকৈ আমাৰ এই গোটেই ফৰ্মেটখিনি সমষ্টি ৱাইজ থাকিব। ফৰ্মেট 1ত থাকিব যিসকল পঞ্চায়তৰ একো পৰিৱৰ্তন হোৱা নাই। ফৰ্মেট 2A থাকিব গাঁও পঞ্চায়ত লেভেল যিখিনি কিবা এটা চেঞ্জেছ হৈছে, য'ত টোটেল আইদাৰ তাৰ পৰা গাঁও ক'ৰবাত কাটি গৈছে বা নতুন গাঁও আহি সোমাইছে বা অলপ এৰিয়া মডিফিকেশ্যন হৈছে, সেইখিনি হোৱাখিনি আমাৰ ফৰ্ম 2A থাকিব। ফৰ্ম 2Bত আমাৰ গাঁও পঞ্চায়ত কনষ্টিটুৱেঞ্চি মেপিং এগেইনষ্ট ৱাৰ্ডছ এণ্ড ভিলেজেছ। এতিয়া 2Aত ৱাৰ্ড নাথাকিব, অকল কোনখন পঞ্চায়তত কোনকেইখন গাঁও আহিছে সেই লিষ্টখন থাকিব। 2Bত সেই গাঁওবিলাকক কেনেকৈ ৱাৰ্ড হিচাপে ভাগ কৰা হৈছে, প্ৰত্যেকটা পঞ্চায়তত 10টাকৈ ৱাৰ্ড থাকে, 1 to 10। সেই 1 to 10 ৱাৰ্ডত কোনকেইখন গাঁও আহিছে সেইখিনি ডিভাইড কৰা হৈছে 2B। 3Aত আঞ্চলিক পঞ্চায়ত য'ত একো পৰিৱৰ্তন হোৱা নাই তেনেকুৱা আঞ্চলিক পঞ্চায়ত থাকিব। 3Bত আঞ্চলিক পঞ্চায়ত য'ত অলপ চেঞ্জ হৈছে সেই আঞ্চলিক পঞ্চায়তখিনি থাকিব। আৰু এক্সিষ্টিং নামৰ ভিতৰতে যদি জিপি চেঞ্জ হৈছে বা নতুন জিপি এড হৈছে, ৰিমুভ হৈছে, তেতিয়াহ'লে সেই আঞ্চলিক পঞ্চায়তখন
3B আহিব ফৰমেট 4 ত জিলা পৰিষদ কনষ্টিটুৱেন্সি বিলাক আছে তাতে জিলা পৰিষদ কনষ্টিটুৱেন্সি এগেইনষ্টত কোনকেইখন পঞ্চায়ত জিলা পৰিষদত পৰিব তেনেকে ভাগ কৰা আছে আমাৰ এতিয়া পাব্লিকেশনৰ পিছত আমি সেই গোটেই ড্ৰাফটখন সাৰ্কুলেট কৰি আছো পঞ্চায়ত লেভেলত ৰাইজে নিজৰ পঞ্চায়ততো গৈ চাব পাৰিব লগতে আমাৰ ব্লক অফিস সাৰ্কেল অফিস আৰু বিভিন্ন আমাৰ যিসকল এসেম্বলি লেভেল কমিটিত আছিল তেখেতলোকৰ প্ৰত্যেকটা লেভেলত আমি এই ড্ৰাফটখন সাৰ্কুলেট কৰিম ডিসি অফিসতো থাকিব সিও জিলা পৰিষদ অফিসতো থাকিব আমাৰ ওয়েবসাইটতো থাকিব লগতে আমি লিংক কৰি পেলাই আমাৰ ফেসবুক পেজতো শেয়াৰ কৰি দিম যাতে ৰাইজে গোটেইখিনি কথা গম পায় আৰু আপোনালোকৰ জৰিয়তে সকলোকে আহ্বান কৰিম যাতে তেখেতলোক সেইখিনি চাই আৰু যদি কিবা ওজৰ আপত্তি থাকে ক্লেইমছ এণ্ড অবজেকশনছ থাকে তেখেতলোকে 18 তাৰিখৰ পৰা মানে আজিৰ পৰা 20 তাৰিখৰ ভিতৰত আমাৰ সিও জিলা পৰিষদ অফিসত তেখেতলোকে জমা দিব পাৰিব যদি কিবা অবজেকশন আছে ব্যক্তি হিচাপেও দিব পাৰিব কোনোবা সংগঠন হিচাপেও দিব পাৰিব সোসাইটি হিচাপেও দিব পাৰিব সো যিসকল ৰাইজে বিচাৰিছে যে তেখেতলোকে কিবা এটা পৰিৱৰ্তন বা কিবা এটা চেঞ্জেছ বিচাৰিছে সেইখিনি তেওঁলোকে 20 তাৰিখৰ ভিতৰত দিব লাগিব আৰু আমাৰ 20 তাৰিখৰ পিছত 22 তাৰিখৰ ভিতৰত আমি গোটেইখিনি স্ক্ৰুটিনি কৰিম যে কেনেকুৱা ধৰণৰ ক্লেইমছ অবজেকশনছ আহিছে সেইখিনি যদি গাইডলাইনৰ ভিতৰত আমি কৰিব পৰা হয় বা যিখিনি তাৰ ৰাইজে বিচাৰিছে সেইমতে যদি কৰিব পৰা হয় সেইখিনি আমি স্ক্ৰুটিনি কৰি 22 তাৰিখ আমি ফাইনেলাইজ কৰিম যে এসেম্বলি লেভেল এসেম্বলি ওয়াইজ আমি সমষ্টি ভিত্তিক কেনেকৈ হিয়াৰিং কৰিব পাৰিম সো তাৰ কাৰণে আমি 22 তাৰিখ আমি গোটেই নটিফিকেশনখন উলিয়াম হেতু ষ্টেট গভৰ্ণমেণ্টৰ নটিফিকেশন মতে আমাৰ এই ডেটবিলাক ফিক্স কৰা হৈছে 22 তাৰিখে আমি সেই নটিফিকেশন উলিয়াম যে ক'ত হিয়াৰিং হ'ব সমষ্টি ওয়াইজ আৰু কোন ডেটত কোন টাইমত হ'ব সেই নটিফিকেশনখিনি আমি 22 তাৰিখ উলিয়াম তাৰ পিছত 23 তাৰিখৰ পৰা 25 তাৰিখ নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ